যোৰহাটত আপোনালোকে জানে যে গৌৰৱ গগৈ ডাঙৰীয়া আৰু কংগ্ৰেছে ৰাইজৰ মতামত জানিবলৈ ইস্তাহাৰ বা অন্যান্য ক্ষেত্ৰত ক'ৰবাত সংযোগ কৰিব বুলি তেওঁলোকে একোটা বাকচত কাগজ ভৰোৱা কাম এটা কৰিছিল। কিন্তু সেইবিলাক নাটক বুলি ইতিমধ্যে ভেকুমা অনা বুলি প্ৰতিপন্ন হৈছে। মোৰ কথা নহয়, এইটো কংগ্ৰেছৰ মানুহে নিজেই লজ্জাবোধ কৰিছে। কাৰণ বাকচকেইটা প্ৰেছ ক্লাবত তেওঁলোকে এৰি থৈ পেলাই থৈ গুচি গ'লগৈ। পিছত নিশা 9 বজাত যেতিয়া আমাৰ স্থানীয় সাংবাদিক বন্ধুসকলে আমাক খবৰ দিলে, আমি ছ'চিয়েল মিডিয়াত দিলোঁ বা তেওঁলোকেও কথা পাতিলে, তেতিয়া উধাটো খাই তেখেতসকলে আকৌ সেই বাকচকেইটা নিবলৈ আহিছে। অৰ্থাৎ ইয়াৰ পৰা এইটো প্ৰতিমান হয় এইবিলাক তেওঁলোকৰ বাকী যিখিনি কথা ৰাইজক সন্মান কৰা বা ৰাইজৰ মতামত লৈ এইবিলাক একোটা নাটক, তাৰ বাহিৰে একো নহয়। তেওঁলোকৰ মূল লক্ষ্য মাত্ৰ এই 23-24খন আসন য'ত মিয়ালোক আছে সেইখনৰ বাহিৰে আৰু পৰিৱেশ বিনষ্ট কৰাৰ বাহিৰে একো নাই। তেওঁলোকৰ সঁচাৰ্থত এতিয়া প্ৰস্তুতি চলিছে 2031 চনৰ নিৰ্বাচনৰ বাবে। গৌৰৱ গগৈ এণ্ড কংগ্ৰেছ আৰ প্ৰিপেয়াৰিং ফৰ the election of 2031, not 2026. So this is the example they are doing. They appeal the people to give some feedback, from suggestions to the Congress party, and when the respected citizens of Jorhat submitted their suggestions, but they left it in the dustbin. So this is the This is the Congress culture. This way they behave, they treat they disrespect people's emotion. National Textile Ministers Conference, ৰাষ্ট্ৰীয় বস্ত্ৰ মন্ত্ৰীসকলৰ এই অধিৱেশন আজি দুদিনীয়া কাৰ্যসূচীৰে গুৱাহাটী মহানগৰীৰ সমীপৱৰ্তী সোণাপুৰত আয়োজন কৰা হৈছে। ইয়াত দেশৰ বস্ত্ৰ মন্ত্ৰীসকলৰ লগতে সচিব তথা বস্ত্ৰ মন্ত্ৰালয়ৰ শীৰ্ষ পৰ্যায়ৰ বিষয়াসকল আৰু কেন্দ্ৰীয় চৰকাৰৰ বস্ত্ৰ বিভাগৰ আটাইকেইটা খণ্ডৰে আমাৰ শীৰ্ষ বিষয়াসকল উপস্থিত আছে। এই দুদিনীয়া কাৰ্যসূচীত দেশৰ লগতে প্ৰতিখন ৰাজ্যৰ বস্ত্ৰ উদ্যোগ, সেই হস্তশিল্পৰ পৰা বিশাল উদ্যোগবিলাকলৈকে সকলোকে সামৰি কিদৰে উন্নীত কৰিব পৰা যায়। আৰু প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই যি আমাক এটা লক্ষ্য স্থিৰ কৰি দিছে যে 2030 চনৰ ভিতৰত $350 বিলিয়ন এক আমাৰ উদ্যোগটো হ'ব লাগে। গতিকে এই লক্ষ্য প্ৰাপ্তিৰ বাবে আমি কি ধৰণে আগবাঢ়িম তাৰ এক চিন্তন মন্থন বৈঠক আজিৰ পৰা আৰম্ভ হৈছে। আৰু সন্মানীয় গিৰিৰাজ সিং ডাঙৰীয়াৰ লগতে মধ্যপ্ৰদেশৰ মাননীয় মুখ্যমন্ত্ৰীও ইয়াত উপস্থিত আছিল। গতিকে এতিয়াৰ পৰা আৰম্ভ হ'ব চিন্তন মন্থন বৈঠক, আৰু ইয়াতে ভৱিষ্যতৰ ৰূপৰেখা ৰাজ্য আৰু কেন্দ্ৰ চৰকাৰে কেনেকৈ আগবাঢ়িব তাৰ ৰূপৰেখা তৈয়াৰ কৰা হ'ব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।